অসমীয়াত এষাৰ কথা আছে, ভোক লগাই থাকিল চাই পেট উখহাই পেলালে খায়। এতিয়া অসমৰ বহু প্ৰান্তত এই কথাষাৰ সঁচা প্ৰমাণিত হৈছে। এই কথা আমি কিয় কৈছো সেয়া জনোৱাৰ পূৰ্বে প্ৰথমে চাই লওক কেইটামান দৃশ্য। কেইটামান টকৌ পাতেৰে ৰ'দ বৰষুণ ৰুধিবলৈ চেষ্টা কৰিছে এটা পৰিয়ালে। ঘৰৰ চালিৰে তেওঁলোকে দেখে আকাশ। এনেবোৰ দৃশ্যই বহু প্ৰশ্ন তোলে। যদি এনেবোৰ মানুহৰ বাবে চৰকাৰী আৱাস যোজনাৰ ঘৰ আবণ্টন নহয়, তেনেহলে বাৰু এই আঁচনিবোৰ কাৰ বাবে? হয়, এয়া মন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টি টিংখাঙৰ এটা জৰাজীৰ্ণ আৱাসগৃহৰ দৃশ্য। সামান্য এজাক বৰষুণতেই ভাঙি পৰিব পৰাৰ আশংকাৰে উৱলি পৰা ঘৰটোৰ ভিতৰত দুৰ্বিষহ জীৱন কটাইছে এটা পৰিয়ালে। টিংখঙৰ শালমাৰী দীঘলীয়া পঞ্চায়তৰ অন্তৰ্গত কদমনি গাঁৱৰ কুম্ভেশ্বৰ গড়ৰ ঘৰ এইটো। নামত আছে এখন টকৌ পাতৰ চালি, যিখন চালিৰ ডাঙৰ ডাঙৰ জলঙাৰে স্পষ্ট ৰূপত দৃশ্যমান হয় নীলা আকাশ। নৱম আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত দুগৰাকী কন্যা সন্তান আৰু পৰিবাৰৰ সৈতে দিন হাজিৰা কৰি অতি কষ্টৰে জীৱন সংগ্ৰাম চলাইছে কুম্ভেশ্বৰ গড়ে। দুই কন্যাৰ বিদ্যালয়ৰ কিতাপ বহি সুৰক্ষিতকৈ ৰাখিবলৈ জেগা নাই এই ঘৰটোত। থাকিবলৈ বনাই খাব জেগা নাই, থবলৈ জেগা নাই, কিতাপখিনি কাপোৰ থবলৈ জেগা নাই। থাকো সেনেকুৱা কেইবাদিনটো হ'ল বাই ঘৰতে গৈছিলো। এতিয়া মানুহটো উত্তম কৰে নগলে, কাজিয়া কৰে সেনেকে। সৰুতো নাই এনেকুৱা, সেই 9 ক্লাছ পঢ়ি আছে, এজনী 7ত পঢ়িছে, দুজনী। এইটো সৰু মৰু এনেকুৱা জেগাতে থৈ দিওঁ আৰু কাপোৰবোৰ ঢাকি দিওঁ। এনেকে ডকুমেণ্টছ খিনি কিমান বেয়া হৈ গ'ল, বাকচত থৈছিলো পানী পাই, বাগানলৈ গৈছিলো তেতিয়া আহি দেখিছো চব বেয়া হৈ গ'ল। এনেকে দাদা বস্তু বেয়া হৈ আছে, কাপোৰ কানিও। পাৰিছে হলে আপোনালোকে সোনকালে আৰু সহায় কৰি দিয়ক, সোনকালে ঘৰটো উলিয়াই দিয়ক। পাৰিছে এজাক বৰষুণ দিলেই আনৰ ঘৰত আশ্ৰয় লবলগীয়া হয় 4জনীয়া পৰিয়ালটোৱে। এটা চৰকাৰী গৃহৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও আজিলৈকে পৰিয়ালটোৱে নাপালে কোনো ধৰণৰ সুফল। আনহাতে চৰকাৰে দিয়া অৰুণোদয় আঁচনিৰ ধনো লাভ কৰা নাই পৰিয়ালটোৱে। সেয়েহে দুগৰাকী কন্যা সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত মানুহ হিচাপে জীয়াই থকাৰ ন্যূনতম সুবিধাকণ বিচাৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি কাতৰ আহ্বান জনাইছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। পাই আছে ন মানুহকেইটা, ঘৰ পাইছে। এইটো এপ্লাই কৰিলো ন 3-4 বাৰ, কিন্তু ঘৰ এপ্লাই তাৰপৰা সেই পইচা পাইছে হেৰি নাচনি পইচাটো এইটো পোৱা নাই। কৰিছিলো নাই পোৱা। তাৰপৰা ঘৰটো এপ্লাই কৰিছিলো নাই পোৱা সেইটো। তাৰপৰা মোৰ মানুহজনৰ মাকৰ ভাগত আহিছিলে ঘৰ এবাৰ, তাই ঢুকালে ন, কেইবা বছৰ হ'ল যে ঘৰটো ঘূৰি গল বুলি ক'লে, আকৌ সেইটোও নিদিলে। পাৰিছে হলে আপোনালোকে সোনকালে আৰু সহায় কৰি দিয়ক, সোনকালে ঘৰটো উলিয়াই দিয়ক। পাৰিছে হলে। কিন্তু যি সময়ত অট্টালিকা থকা লোকৰ নামত অৰুণোদয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টন হোৱাৰ উদাহৰণ এইখন অসমত দেখিবলৈ পোৱা গৈছে, সেই সময়ত এই পৰিয়ালটো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক নহয়নে? এই প্ৰশ্ন ৰাইজলৈ এৰিলো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।